জয় মা চামুণ্ডা ২৬ আগষ্ট ২০২৫ মঙলবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছোঁ। আজি হৈছে অসমীয়াৰ ভাদ মাহৰ ৯ তাৰিখ আৰু আজি দিনটো শুক্লপক্ষৰ তৃতীয়া তিথি পৰিব আৰু পিছবেলালৈ লাহেকৈ চতুৰ্থী তিথিও লাগি যাব। আজিৰ দিনটোত নক্ষত্ৰ থাকিব হস্ত নক্ষত্ৰ আৰু আজি কৰণ থাকিব ক্ৰমৰূপে গড়কৰণ আৰু বনিজকৰণ। আজিৰ দিনটোত যোগ থাকিব খাদ্য যোগ আৰু অভিজিত মুহূৰ্তৰ সময়টো থাকিব 11:56 পৰা 12:48 দুপৰীয়া ভাগলৈকে আৰু ৰাহুকালটো থাকিব আবেলি 3:36 পৰা 5:13 আবেলিলৈকে। দিশুলটো উত্তৰ দিশত থাকিব আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ প্ৰতিহীনা যোগ পৰিব। প্ৰতিহীনা যোগটো অশুভ যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে যদি কিবা কাৰণত মোৰ ৰাশিটো নাজানে তেতিয়াহ'লে আপোনালোকে নাম ৰাশিৰ ফালৰ পৰা আমাৰ ৰাশিফলসমূহ চাব পাৰিব। এতিয়া প্ৰথমতে আহকচোন আমি মেষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মেষ ৰাশিৰ কাৰণে আজিৰ দিনটোত কি আছে চাওঁচোন। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ সহকৰ্মীসকল বা আপোনাৰ সহপাঠীসকল বন্ধুবৰ্গ এই সকলোবিলাকে আপোনাৰ প্ৰতি মানে স্বাৰ্থপৰতা দেখুৱাব আৰু সেই স্বাৰ্থপৰতা দেখি পেলাই আপোনাৰ মনটো একদম ভাঙি যাব। মনৰ শান্তিটো আজি ভংগ হৈ যাব অকল স্বাৰ্থপৰতা দেখি পেলাই। হয়তো মানে এনেকুৱা ভাবিব আপুনি যে মইতো মোৰ ফালৰ পৰা এনি টাইম স্বাৰ্থৰ কাৰণে লাগি নাথাকোঁ, কিন্তু মোক সকলোৱে স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰে বা স্বাৰ্থৰ সময়তহে মোক মনত পৰে, এনেকুৱা আপোনালোকৰ অনুভৱ হ'ব। আজি আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ যাওঁতে বেলেগৰ মানে জ্যেষ্ঠ ব্যক্তিৰ কোনোবা আশীৰ্বাদ লৈ যাব। জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লৈ পেলাই বাহিৰলৈ ওলালে আজি আপোনালোকৰ ভাল হ'ব। স্বাস্থ্যটো আৰু মানসিক স্থিতিটো আজি ইমান এটা আপোনালোকে সুখময় যেন অনুভৱ নকৰিব। ধনৰ দিশত কিন্তু আজি শুভ দেখুৱাইছে, পৰিবাৰত মধ্যম স্থিতি দেখুৱাইছে। প্ৰেমৰ ক্ষেত্ৰতো শুভই আপোনালোকৰ দিনটো পাৰ হ'ব। প্ৰেমত একো মেমেজালি তেনেকুৱাকৈ নাই দেখুওৱা। ব্যৱসায় বাণিজ্যতো আপোনালোকৰ ভালেই ফল থাকে। নতুন নতুন আইডিয়া আপোনালোকৰ মনলৈ আহিব পাৰে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো উৎকৃষ্ট ফল দেখিবলৈ পাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব ৪ নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে এজনৰ দুনিয়াত নাথাকিব। যিকোনো বস্তু আপোনালোকে ইমেজিনটো প্ৰত্যেকেই কৰে, কিন্তু সেইখন দুনিয়াতে নাথাকিব। প্ৰেক্টিকেল যিটো লাইফ সেইটোত আপোনালোকে মনোনিৱেশ কৰিব আৰু এনেকুৱা নাভাবিব যে আপোনাৰ জীৱনত মেজিক হৈ যাব বা এনেকুৱা সদায় মেজিকে হৈ থাকিব। কেতিয়াবা ধৰক ইনচিডেণ্টলি কিছুমান মেজিক নিচিনা আমি দেখিবলৈ পাওঁ, কিন্তু সেইবুলি যে এনি টাইম আপোনালোকৰ লাইফত মেজিকে ঘটি থাকিব, আপুনি যে আপোনাৰ ফালৰ পৰা একো বেছি মানে প্ৰয়াস নকৰিব, সেইটো আচলতে সঁচা কথা নহয়। সেই বস্তুটোত গুৰুত্ব দিব লাগিব। ল'ৰা ছোৱালীৰ লগত আজি আপোনালোকে টাইম স্পেণ্ড কৰিব লগা হ'ব পাৰে আৰু তেওঁলোকৰ লগত জড়িত কিছু কামত আজি ইনভলভ হ'ব লগা হ'ব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত খুব সুন্দৰ দেখুৱাইছে। ধনৰ দিশটো মধ্যম স্থিতি দেখুৱাইছে, সেইবুলি বহুত ডাঙৰ নিৱেশবিলাক নকৰিব। পৰিবাৰত বিশেষ এটা ভাল ফল আজি নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে। ব্যৱসায় বাণিজ্যত ভালকৈ আপোনালোকে গ্ৰ' কৰিবলৈ আজি চান্স পাব আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব ভাল ফল দেখা পাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব ৪ নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আপোনালোকে কাম কাজৰ ক্ষেত্ৰত কাম কাজ কৰি থকা সময়ত বেলেগ বস্তুত মাথা আপোনালোকৰ মাৰি থাকিবলৈ মন যাব বা এনেকুৱা বস্তুবিলাকত মন গৈ থাকিব। আপোনালোকে যদিও বা কাম কৰি থাকিব, কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ফালৰ পৰা অকণমান নিৰাশ হ'ব লগা আপোনালোকে হ'ব পাৰে। কাৰণ স্বাস্থ্য কাম যদিও বা আপুনি কৰি আছে, কাম চলিও আছে, কিন্তু স্বাস্থ্যটোৱে যদি ইমান ছাপোৰ্ট নকৰে তেতিয়াহ'লে আপোনালোকে কাম যিমানে ডাঙৰ কাম হাত নলগাওক কিয় আপোনালোকে আধাৰুৱাকৈ থৈ দিবলগীয়া হয়। ধনৰ দিশটো বিশেষ এটা শুভ নহয়। পৰিবাৰত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো বহুত এটা শুভ বুলি ক'ব নোৱাৰি। মধ্যমীয়াকৈ আপোনালোকৰ অৱশ্যে আজি দিনটো পাৰ হ'ব। ব্যৱসায়ত আজি যিমান ফ'কাছ লগালেও আজি আপোনালোকৰ কোনোবাই আহি মাইণ্ডটো ডাইভাৰ্ট কৰাই দিব বা বহুত বেছি প্ৰফিট কৰিব নোৱাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যমীয়াকৈ দিনটো পাৰ হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে স্বাস্থ্যৰ আপোনালোকে খেয়াল ৰাখিব লাগিব। স্বাস্থ্যত আপোনালোকে গুৰুত্ব দিব লাগিব। সৰু সৰু বস্তুবিলাক আপোনালোকৰ বডিত যদি কিবা এটা নহয় কিবা এটা হৈ আছে, বহুত দিনৰ পৰা হৈ আছে, আপোনালোকে যদি ইগন'ৰ কৰি আছে তেতিয়াহ'লে গুৰুত্ব দিয়ক। কাৰণ কাম কাজত আপোনালোকে নিপুণ হ'বলৈ হ'লে বা কাম কাজত গ্ৰ'থ আনিবলৈ হ'লে নিজৰ স্বাস্থ্যটো ভালে ৰখাটো অত্যন্ত বেছি জৰুৰী। মানে বডিটো ভালকৈ ৰাখিলেহে, ভালকৈ থাকিলেহে আমি কিবা এটা কৰাৰ কথা ভাবিব পাৰোঁ। আজি আপোনালোকৰ স্বাস্থ্য বিশেষ ভাল নহ'ব আৰু মনটো অকণমান নিৰাশ হৈ থকা যেন অনুভৱ কৰিব। ধনৰ দিশটো আজি মজবুত দেখুৱাইছে। পৰিবাৰৰ সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো ভালে কুশলে আপোনালোকৰ দিনটো পাৰ হ'ব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো মধ্যম ফল দেখা পাব। আজি আপোনালোকৰ বৈবাহিক জীৱনতো খুব ভাল দিন দেখা যাব। আজিৰ দিনটোত আপোনালোকে হাজবেণ্ড ৱাইফে একেলগে বহি পেলাই প্ৰত্যেকটো সমস্যাৰ সমাধান ভালকৈ বহি কথা পাতি উলিয়াবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ বিবাদ নোহোৱাকৈ। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে স্বাস্থ্যৰ দিশৰ পৰা যদি চাওঁ দিনটো আপোনালোকৰ ভাল। ধনৰ দিশত কিন্তু বৰ এটা ভাল নহয়। নিৱেশ আদি কৰাৰ কাৰণেতো একেবাৰে মই ভাল নাই দেখা। পৰিবাৰৰ সন্তুষ্টি থাকিব। পৰিয়ালৰ সকলো সদস্যৰে মাজতে মিলাপ্ৰীতি থাকিব। প্ৰেমৰ ক্ষেত্ৰত বৰ এটা বিশেষ শুভ বুলি ক'ব পৰা নাযাব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকে গ্ৰ'থ আনিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু এনেকুৱা কাম আপোনালোকে হাতত ল'ব পাৰে যিবিলাক নেকি বহুত দিনৰ পৰা হয়তো পেণ্ডিং হৈ আছিলে, এতিয়া আপোনালোকে ৰানিঙত নিবলৈ চেষ্টা কৰিব পাৰে। আজি আপোনালোকৰ বৈবাহিক জীৱনতো বিশেষ এটা শুভ ফল নাই দেখুওৱা। বৰ এটা শান্তি আপোনালোকে বিচাৰি নাপাব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব
3 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকে ব্যক্তিগত সমস্যাৰ পৰা মানসিক অশান্তি থাকিব আৰু সেই মানসিক অশান্তিবিলাক আপোনালোকৰ বেলেগৰ কাৰণে যদি কিবা কাম কৰি দিবলগীয়া আছিলে সেই বস্তুবিলাকতো আপোনালোকৰ ইম্পেক্ট পৰি যাব আৰ্থিক ৰূপত আজি আপোনালোকে বহুত বেছি মজবুত থাকিব আৰ্থিক দিশটো আপোনালোকৰ আজি ভাল হ'ব আৰু ট্ৰানজেকচন বিলাকো ভাল হ'ব যদি বিজনেছ কৰি আছে পৰিবাৰত বৰ এটা শান্তিপূৰ্ণ বাতাবৰণ নাথাকিব প্ৰেমত কিন্তু আপোনালোকে সাপোৰ্ট পাব ব্যৱসায় বাণিজ্য আৰু বৈবাহিক জীৱন একেটাটো আপোনালোকৰ ঠিকে পাৰ হ'ব কিন্তু পৰিয়ালৰ অন্য সদস্যবিলাকৰ লগত ধৰি লওক জইণ্ট ফেমিলিত যদি আছে বেছিকৈ যদি সদস্য আছে তেতিয়াহ'লে যিকোনো সদস্যৰ পৰা ল'ৰা ছোৱালীৰ পৰা অকণমান ডিষ্টাৰ্ব হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আপোনালোকে সৰলতাৰে কামবিলাক কৰিবলৈ চেষ্টা কৰিব আৰু বেলেগৰ সৰলতাৰ ফাইদা নুঠাব কাৰণ বেলেগ যদি কোনোবা সৰল সহজ আপুনি সেইটোৰ মানে ঠাট্টা মস্কৰা উৰুৱাটো বা সেইটোৰ ফাইদা উঠোৱাটো আপোনাৰ গ্ৰোথৰ কাৰণে ভাল নহয় আজি আপুনি নিবেশ কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব পাৰে ধনৰ দিশটো মজবুত দেখুৱাইছে ধন আপোনালোকে আজি নিবেশো কৰিব পাৰিব বচাবও পাৰিব পৰিবাৰত মধ্যমীয়া স্থিতি দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে মিডিয়ামকৈ দিনটো পাৰ কৰি ল'ব মোটামুটি প্ৰফিটটো আনিয়ে ল'ব বৈবাহিকত খুব ভাল ফল দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনালোকে মনোৰঞ্জনৰ বাহিৰত কিছুমান গতিবিধি কৰিবলৈ মন কৰিব পাৰে বা মনোৰঞ্জনো এনেকুৱা কৰিব যিবিলাকত নেকি ফিজিকেল এক্টিভিটি জড়িত হৈ থাকে গতিকে আজিকালি ডাঙৰ কি সৰু কি সকলোৱে খেল চেল খেলাত ৰুচি বাঢ়িছে মানুহবিলাক অকণমান সজাগ হৈছে মানে শাৰীৰিক হেৰিৰ প্ৰতি সজাগ হৈছে আৰু সুস্থতাৰ প্ৰতি গতিকে তেনেকুৱা এক্টিভিটিবিলাকত যাব পাৰে ধনৰ আজি বহুত ডাঙৰ নিবেশ নকৰিব স্বাস্থ্য মন আপোনালোকৰ প্ৰফুল্লিত হৈ থাকিব পৰিবাৰতো সন্তুষ্টি থাকিব প্ৰেমত খালি সৰু সুৰা অকণমান টুটুমেমে হৈ থাকিব পাৰে ব্যৱসায়ত আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব আৰু বৈবাহিক জীৱনতো সৰু কথাৰ কাৰণে ধৰক সন্মুখৰজনে ঠিকেই কৈছিলে কিন্তু আপুনি বুজাত ভুল কৰিলে বা আপোনাৰ বেলেগ এটা কথা মন বেয়া লাগি আছে খং উঠি আছে সেইটোৱে আজি আপোনালোকে মানে বেয়ালে বস্তুটো লৈ যাব পাৰে বা বহাই ল'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে মানুহবিলাক আপুনি যেনেকৈ দেখা পাই আছে সমাজত যেনেকৈ মানুহ ট্ৰেণ্ডিং ধৰক গৈ আছে সেই ট্ৰেণ্ডিংবিলাকৰ বাহিৰত আপুনি যাবলৈ চেষ্টা কৰিব লাগিব বা বিপৰীতত যাবলৈ চেষ্টা কৰিব লাগিব কোনোবাই যদি বহুত বেছি মনোৰঞ্জনৰ গুৰুত্ব দিছে ফৰ এক্সাম্পল আপুনি আধ্যাত্মত গুৰুত্ব দিয়ক মানে ট্ৰেণ্ডৰ পৰা বাহিৰত যাব লাগিব মানে একেবাৰে বাহিৰত আৰু কোনো লিংক নথকা গতিকে তেনেকুৱা আপোনালোকে কৰিব পাৰে তেনেকুৱা কৰাৰ আৰম্ভণি আপোনালোকে কৰিব পাৰে লগতে আপোনালোকে বিজনেছৰ ক্ষেত্ৰত আজি চিন্তা চৰ্চা কৰিব পাৰে গ্ৰুপ ডিছকাশ্যন কৰিব পাৰে কিন্তু নিবেশ কৰাৰ কাৰণে আজি দিনটো ভাল নহয় আৰু স্বাস্থ্য ক্ষেত্ৰতো আজি মধ্যম দিন দেখুৱাইছে পৰিবাৰৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত ভাল ফল পাব আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনালোকৰ পাৰ্টনাৰৰ পৰা সম্পূৰ্ণ ছাপোৰ্টটো থাকিব কিন্তু ব্যৱসায়ত বহুত বেছি ভাল গ্ৰোথ আপোনালোকৰ আজি নহ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি বন্ধুবৰ্গৰ লগত আজি অকণমান আপোনালোকৰ টুটুমেমে লাগিব পাৰে বা মানসিক অশান্তি হ'ব পাৰে সৰু সুৰা বিবাদৰ কাৰণে নিজকে আপোনালোকে শান্তিৰে মানে মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব বেছি উগ্ৰ নহ'ব আজি প্ৰব্লেম হৈ যাব পাৰে ধনৰ দিশটোতো বিশেষ মজবুত বুলি ক'ব নোৱাৰি আৰু পৰিবাৰতো মধ্যমকৈ দিনটো পাৰ হ'ব আজি আপোনালোকৰ প্ৰেমৰ দিশতো সুস্থিৰে দিনটো পাৰ কৰিব পাৰিব লগতে আপোনালোকে ব্যৱসায় ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব পাৰিব আজি ব্যৱসায়ত অকণমান বেছি ফ'কাছ দিয়াটো আপোনালোকৰ ভাল হ'ব আজি বৈবাহিক জীৱনৰ ক্ষেত্ৰতো উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পোৱা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে গোটেই দিনটোতে কিছুমান ঝঞ্ঝটৰ পৰা বাহিৰত কিছুমান ডিষ্টাৰ্বেন্সৰ পৰা বাহিৰত আপোনালোকে আৰাম কৰিবলৈ চেষ্টা কৰিব পাৰে যদি আপোনালোকৰ আৰামৰ কমি হৈ আছে নিশ্চিতভাৱে আৰাম কৰি পেলাই নিজৰ মাংস পেশীবিলাকক ৰিলেক্স কৰি লোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব আৰু ব্ৰেইনটোকো পুৰা শান্তি কৰি লোৱাটো ভাল হ'ব তেলৰ মালিচ আপোনালোকে গাত কৰিব পাৰে তেলৰ মালিচ কৰি পেলাই গাটো ধুই দিলে আপোনালোকৰ যদি কিবা প্ৰব্লেম চলি আছে তেতিয়াহ'লে আপোনালোকৰ ভাল লাগিব পাৰে আৰ্থিক দিশটো অকণমান শুধৰণি হ'ব এইকেইদিনত যদি বেয়া গৈ আছিলে আজি আৰ্থিকটো আপোনালোকৰ ভাল দেখাইছে স্বাস্থ্য ক্ষেত্ৰত আজি ভালেই হ'ব আৰু পৰিবাৰতো আপোনালোকৰ সকলো পৰিবাৰৰ সদস্যৰ ফালৰ পৰা সন্তুষ্টি দেখিবলৈ পাব বা তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ দিনটো আপোনালোকক পাৰ কৰিবলৈ দিব প্ৰেমৰ ক্ষেত্ৰতো মধ্যম ফল দেখা গৈছে আৰু ব্যৱসায়ত আপোনালোকে ফ'কাছ যদি দিয়ে ভালকৈ যদি মেইনটেইন কৰে তেতিয়াহ'লে দিনটো ভালেৰে পাৰ হ'ব বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ভালেৰে দিনটো পাৰ হৈ যাব ইজনে সিজনক বুজিব বা নতুন নতুন কথা যদি কিবা মনলৈ আহে ভালকৈ আপোনালোকে ডিছকাছ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে হাঁহি থাকক আৰু নিজকে প্ৰেৰিত কৰি থাকক বেলেগকো প্ৰেৰণা দিয়ক আৰু নিজকো প্ৰেৰণা দিয়ক আৰ্থিক দিশটো আপোনালোকৰ অকণমান প্ৰব্লেমে দেখুৱালেও আপোনালোকে বেছি চিন্তা নকৰিব টেনশ্যনটো নল'ব টেনশ্যনৰ পৰা বাহিৰত থাকিব কিন্তু আজিৰ দিনটোত আপোনালোকে নিবেশ খেতি কৰাৰ পৰা বাচিব পৰিবাৰ মধ্যত সন্তুষ্টি দেখিবলৈ পাব প্ৰেমৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব ব্যৱসায় বাণিজ্যত গ্ৰোথ আপোনালোকৰ আহিব আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব ভাল ফল আপোনালোকে দেখিবলৈ পাব আজি বৈবাহিক ক্ষেত্ৰত কিছুমান এনেকুৱা হাঁহি উঠা টাইপৰ কথা হ'ব পাৰে ঘৰত পৰিয়ালৰ ল'ৰা ছোৱালীৰ লগত বা অন্য সদস্যৰ লগত যিটো কাৰণে আপোনালোকৰ বহুত ফূৰ্তিৰেও দিনটো পাৰ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি এনেকুৱা কিছুমান কথা যিবিলাক আমি সদায় এটা নহয় এটাকৈ আলোচনা কৰি যাওঁ আজি আমি এটা বিশেষ সূত্ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ
আপোনালোকে কেতিয়াবা কি হয় মানুহৰ ডেট অফ বাৰ্থ নাথাকে বা হাতৰ তলুৱাখনৰ ফটোও দিব নোৱাৰে এনেকুৱা অৱস্থা হয় যে যিজন পীড়িত ব্যক্তি সেইজনক ক'বও নোৱাৰে যে আমি কিবা দেখুৱাম বুলি এষ্ট্ৰলজাৰৰ ওচৰত চোৱাম বুলি তেতিয়া আপোনালোকে কেনেকৈ দেখুৱাব পাৰে মই সেইটো আপোনালোকক এটা আজি ক্লু এটা দি দিওঁ আপোনালোকে নিশ্চয় বুজি পাব যদি আপোনালোকৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ একো নাই আৰু হাতৰ তলুৱা যদি দিব পৰা একো অৱস্থাত নাই তেতিয়াহ'লে সেই মানুহজনৰ বা যিজন ব্যক্তিৰ বিষয়ে আপুনি দেখুৱাবলৈ বিচাৰিছে বা জানিবলৈ বিচাৰিছে তেখেতৰ এনেকুৱা কিছুমান যদি প্ৰব্লেমছ হৈ থাকে যিবিলাক নেকি প্ৰব্লেমছ আপোনালোকে ক'ব পাৰে মানে সমস্যাটো তেখেতৰ কি হৈ আছে সেই সমস্যাটো যদি আপোনালোকে ভালকৈ ভাঙি পাতি খুলি কৈ দিয়ে তেতিয়াহ'লে বা এষ্ট্ৰলজাৰ যিজনে গ্ৰহৰ গোটেই গুণাগুণবিলাক জানে কৈ দিয়াৰ লগে লগে কোনটো গ্ৰহৰ প্ৰব্লেম ধৰিব পাৰে তেনেকুৱা এষ্ট্ৰলজাৰ এজনে তেতিয়া ধৰিব পাৰি যাব যে আপোনালোকৰ কোনটো গ্ৰহৰ প্ৰব্লেমৰ কাৰণে এইটো হৈছে ডেট অফ বাৰ্থ নথকা অৱস্থাতহে মই কৈছোঁ দেই ডেট অফ বাৰ্থ থকা অৱস্থাত আকৌ এইটো আপোনালোকে এপ্লাই নকৰিব নকৰাই ভাল তেনেকৈ সমস্যাখিনি কৈ দিলেও আপোনালোকে সেই সমস্যাটোৰ সমাধান পাব পাৰিব আৰু আপুনি যিটো সময়ত সমস্যাটো ক'ব সেইটো সময়ৰ প্ৰশ্নকুণ্ডলী তৈয়াৰ কৰি পেলাইও সেই সমস্যাটোৰ সমাধান আৰু আপুনি সোধা প্ৰত্যেকটো প্ৰশ্নৰ একুৰেট উত্তৰ দিব পৰা যায় গতিকে এই বস্তুটোৰ গুৰুত্ব দিব ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ নাই বুলি হাতৰ তলুৱা পঠাব নোৱাৰিলে বুলি দেখুৱাব নোৱাৰিব বা প্ৰশ্নটোৰ উত্তৰ পাব নোৱাৰিব বা জানিব নোৱাৰিব বুলি তেনেকুৱা কথা নাথাকে জ্যোতিষ বিদ্যাত বা যিটো এষ্ট্ৰলজি ছায়েন্স সেইটোত ইমানখিনি ক্ষমতা আছে যে একো বস্তু এভেইলেবল নথকাকেও আপোনালোকৰ সমস্যাৰ সমাধান উলিয়াই দিব পৰা কেপাচিটি এই বিদ্যাটোৱে বা এই শাস্ত্ৰটোৱে ৰাখে এতিয়া আহকচোন আপোনালোকৰ মহা উপায়টো মই কৈ দিওঁ আজি আপোনালোকে যিকোনো ভগৱতীৰ মন্দিৰত যিকোনো কালী মন্দিৰ বা দেৱী দুৰ্গা মন্দিৰ যিকোনো দেৱীৰ মন্দিৰ বা যিকোনো গণেশ মন্দিৰ বা যিকোনো হনুমান মন্দিৰ এই তিনিবিধ মন্দিৰৰ ভিতৰত যিকোনো মন্দিৰ আপোনালোকে চিলেক্ট কৰিব পাৰে 9টা ৰঙা জবা ফুল আপোনালোকে 9টা চাকি জ্বলালে 9টা চাকি জ্বলাই পেলাই 9টা ৰঙা জবা ফুল আপোনালোকে চাকিত দি পেলাই জ্বলাব পাৰে আৰু কৰ্পূৰৰ আৰতি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ